প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। ইয়াবৰ আলীৰ প্ৰেম হ'ল 2 সন্তানৰ বিধৱা মাতৃৰ সৈতে। ইয়াবৰ আলী মাজে মাজে ফুচুলাই প্ৰেমৰ আলোচনা কৰি থাকে। সেই হিচাপে আপিটোৱে কয়, নহয় মোৰ 2টা বাচ্চা আছে, তুমি কে মোক দিগদাৰি দি আছা। প্ৰেমেৰ কাল হ'ল নেকি জৈনাব খাতুনৰ। কলসী নৈত 2 সন্তানৰ মাতৃক বিচাৰি ছয়গাঁও আৰক্ষী আৰু SDR বাহিনীৰ উদ্ধাৰ অভিযান। এতিয়ালৈ সন্ধান নাই 17 জনৰ পৰা নিৰুদ্দেশ হৈ থকা জৈনাব খাতুন নামৰ বিধৱা মহিলাগৰাকী। পৰিয়ালৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত আটক কৰে ইয়াবৰ আলীক। অভিযোগ অনুসৰি জৈনাব খাতুনৰ প্ৰেমত পৰিছিল ইয়াবৰ আলী। প্ৰেমৰ বাবে দুয়োৰে মাজত হোৱা কাজিয়াই ল'লে চূড়ান্ত ৰূপ। আৰক্ষীৰ জোৰত ইয়াবৰ আলীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। জৈনাব খাতুনক হত্যা কৰি কলসী নৈত উটুৱাই দিয়াৰ কথা স্বীকাৰ কৰে ইয়াবৰ আলীয়ে। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ আগমনিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। এই পৰ্যন্ত কোনো সন্ধান নাই যদিও SDR বাহিনীয়ে জৈনাব খাতুনৰ মৃতদেহ বিচাৰি চলাইছে অভিযান। মৃত্যুবৰণ কৰিছে আজি প্ৰায় 3 বছৰ হ'ল, কিন্তু 2টা ল'ৰা ছোৱালী আছে। এটা হ'ল 10-12 বছৰীয়া ল'ৰা আৰু কইনা ল'ৰা আপি এটা আছে 7-8 বছৰ। তে আপিটোৱে কাম কৰি খাই আছে, কিন্তু আমি জানামতেই মাজগুমিৰে ইয়াবৰ আলী মাজে মাজে ফুচুলাই প্ৰেমৰ আলোচনা কৰি থাকে। সেই হিচাপে আপিটোৱে কয়, নহয় মোৰ 2টা বাচ্চা আছে, তুমি কে মোক দিগদাৰি দি আছা। মোৰ গাৰ্জেনে মোৰ অলপ মাটি আছে, মই কাম বন কৰি চলি আছোঁ, মোৰ বাচ্চা 2টাৰ ভৱিষ্যত আছে। কিন্তু তেখেতে কি কৰিছে, পিছা এৰা নাই। ফুচুলাই কাম বন কৰিব যায় ছয়গাঁও ক'ৰবাত, সি পিছে পিছে ঘূৰি থাকে। এনেকৈ আমি ৰাইজে বহি এবাৰ তাক শাসন কৰি দিলোঁ। গাৰ্জেনে ক'লা যে নহয়, দ্বিতীয়বাৰ যদি কিবা হয় তেনেহ'লে আপোনালোকে নিউজ ডেস্ক ৰিপৰ্ট, নিউজ MD।